মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইজি লাৰ্ণিং কৰ্ণাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি 10ম শ্ৰেণীৰ প্ৰথম অধ্যায়ৰ বিযোজন বিক্ৰিয়া সম্পৰ্কে আলোচনা কৰিম। পোনপটীয়াকৈ আমি আলোচনালৈ আগবাঢ়ি গৈছোঁ। প্ৰথমতেই আমি এটা কাৰ্যকলাপ চাওঁ। এটা উত্তোলন নলী লোৱা আৰু উত্তোলন নলীত ফেৰাছ সালফেট স্ফটিক অলপ লোৱা। ফেৰাছ সালফেট স্ফটিকৰ বৰণ চিত্ৰত দেখুৱাৰ দৰে সেউজীয়া। আমি উত্তোলন নলীটো বুনচেন শিখা নাইবা স্পিৰিট লেম্পত কিছু সময় তপতাও। আমি 2 গ্ৰাম মান ফেৰাছ সালফেট স্ফটিক লৈছোঁ। অলপ সময় তপতোৱাৰ পিছতেই আমি দেখা পাম ফেৰাছ সালফেটৰ সেউজীয়া বৰণ ক্ৰমে বগা বৰণলৈ পৰিৱৰ্তন হৈছে আৰু কিছু সময় পিছতেই উত্তোলন নলীৰ ওপৰেদি আমি ধোঁৱা ওলোৱা দেখা পাম। ধোঁৱাটো যদি আমি নাকৰ ওচৰলৈ আনো তেতিয়াহ'লে আমি পুৰা গন্ধকৰ গোন্ধ পাম। এনেদৰে আৰু কিছু সময় যদি আমি তপতাও তেতিয়াহ'লে দেখা পাম ফেৰাছ সালফেটৰ সেউজীয়া বৰণ মুগা বৰণলৈ পৰিণত হৈছে। আমি দেখিলোঁ যে ৰঙৰ পৰিৱৰ্তন হৈছে, গেছ উৎপন্ন হৈছে, তেতিয়াহ'লে ৰাসায়নিক বিক্ৰিয়া হৈছে। এই ৰাসায়নিক বিক্ৰিয়াটো আমি এনেদৰে লিখিব পাৰোঁ। আমি কি লৈছিলোঁ? ফেৰাছ সালফেট স্ফটিক তপতোৱাৰ পিছত ফেৰিক অক্সাইড উৎপন্ন হৈছে আৰু যিটো গন্ধক পুৰা গোন্ধ সেইটো হৈছে সালফাৰ ডাইঅক্সাইড। গতিকে সালফাৰ ডাইঅক্সাইড উৎপন্ন হৈছে আৰু তাৰ লগতে সালফাৰ ট্ৰাইঅক্সাইড উৎপন্ন হৈছে। এই বিক্ৰিয়াটোত আমি দেখা পালোঁ এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থৰ পৰা 3টা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে। গতিকে এনেধৰণে এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থৰ পৰা 2টা বা তাতোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'লে সেই ৰাসায়নিক বিক্ৰিয়াবোৰক কোৱা হয় বিযোজন ৰাসায়নিক বিক্ৰিয়া। এতিয়া চোৱা, আমি যে ফেৰাছ সালফেট স্ফটিক লৈছোঁ, এইটো ফেৰাছ সালফেট স্ফটিক FeSO4। ইয়াতে আইৰণৰ যোজ্যতা 2, সালফেটৰ যোজ্যতা 2। ফেৰাছ সালফেট স্ফটিক কেতিয়া হ'ব? যেতিয়া ফেৰাছ সালফেটত 7টা পানীৰ অণু থাকে। সাধাৰণতে লৱণবোৰত যেতিয়া নিৰ্দিষ্ট সংখ্যক পানীৰ অণু থাকে তেতিয়া এইবোৰ স্ফটিকলৈ পৰিৱৰ্তন হয়। স্ফটিক অৰ্থ হৈছে দানা। ঠিক তেনেদৰে কপাৰ সালফেট CuSO4 ইয়াতে 5টা পানীৰ অণু থাকে। এই যে পানীৰ অণু থাকে ইয়াক কোৱা হয় স্ফটিকাবদ্ধ জল। কি বুলি কোৱা হয়? স্ফটিকাবদ্ধ জল। এই পানীৰ অণুটো যেতিয়ালৈ লৱণটোত থাকে তেতিয়ালৈ লৱণটোৱে তাৰ নিৰ্দিষ্ট বৰণ প্ৰদৰ্শন কৰে আৰু পানীৰ অণুটো যেতিয়া আঁতৰি যায় তেতিয়া এই বৰণটো নোহোৱা হয়। আমি পুনতে যেতিয়া গৰম কৰিছিলোঁ, গৰম কৰাত ইয়াৰ নিৰ্দিষ্ট সেউজীয়া ৰং বগা ৰঙলৈ পৰিণত হৈছিল। অৰ্থাৎ ফেৰাছ সালফেটত থকা 7টা পানীৰ অণু তাৰ পৰা আঁতৰি গৈছিল আৰু সেইকাৰণেই বৰণৰ পৰিৱৰ্তন হৈছিল। তো আমি এইটো কি বিক্ৰিয়া পালোঁ? বিযোজন ৰাসায়নিক বিক্ৰিয়া। কথাখিনি ইয়াতে লিখা আছে, তোমালোকে পঢ়ি ল'বা। মই ইতিমধ্যে ক'লোৱে কথাখিনি। কেলছিয়াম কাৰ্বনেট চূণশিল যিটো সাধাৰণতে খনিৰ পৰা আহৰণ কৰা হয়। কেলছিয়াম কাৰ্বনেটৰ বিভিন্ন ব্যৱহাৰ আছে। উদ্যোগত ব্যৱহাৰ কৰা হয়। বিশেষকৈ
সিমেন্ট উৎপাদনত আটাইতকৈ বেছি পৰিমাণে ব্যৱহাৰ কৰা হয় কেলছিয়াম কাৰ্বনেট আমি যেতিয়া তাপ প্ৰয়োগ কৰিম ইয়াৰো বিযোজন ঘটিব বিযোজন ঘটি কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব কেলছিয়াম অক্সাইড পুৰা চূণ এই বিক্ৰিয়াটো এটা বিযোজন বিক্ৰিয়া কিয়নো এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থৰ পৰা দুটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে প্ৰথম যেটো পৰীক্ষা আমি কৰিছিলো সেই পৰীক্ষাটোত বিযোজন ঘটাবলৈ আমি কি কৰিছিলো তাপ প্ৰয়োগ কৰিছিলো এই বিক্ৰিয়াটো বিযোজন ঘটাবলৈ কি প্ৰয়োগ কৰা হৈছে তাপ প্ৰয়োগ কৰা হৈছে এনেদৰে যিবোৰ বিক্ৰিয়া বিযোজন ঘটাবলৈ আমি তাপ প্ৰয়োগ কৰো সেই বিক্ৰিয়াবোৰক কি কোৱা হয় তাপীয় বিযোজন বিক্ৰিয়া থাৰ্মেল ডিকম্পোজিশন ৰিএকশন বুজি পালা এবাৰ আমি আৰু এটা কাৰ্যকলাপ চাও এটা উতলন নলী লোৱা উতলন নলীত 2 গ্ৰাম মান lead nitrate পাউডাৰ লোৱা lead nitrateৰ বৰণ হৈছে বগা আমি উতলন নলীটো কি কৰিম বুনচেন হিখা নহলে স্পিৰিট ল্যাম্পত তপতুৱাম তাপ প্ৰয়োগ কৰিম অলপ সময় পিছতেই আমি দেখা পাম যে lead nitrateৰ বগা বৰণ লাহে লাহে হেউজিয়া বৰণলৈ পৰিৱৰ্তন হ'ব ধৰিছে আৰু ইতিমধ্যে আমি দেখা পাম যে মুগা বৰণৰ ধোঁৱা নিৰ্গত হৈছে এই মুগা বৰণৰ ধোঁৱা যে নিৰ্গত হৈছে এই ধোঁৱা নাইট্ৰোজেন ডাই অক্সাইডৰ কাৰণে হৈছে গতিকে আমি কি পালো এই বিক্ৰিয়াটোত নিশ্চয় নাইট্ৰোজেন ডাই অক্সাইড উৎপন্ন হৈছে আৰু যেটো হালধীয়া ৰং যে হৈছে এই ৰংটো কিহৰ কাৰণে হৈছে lead অক্সাইডৰ কাৰণে হৈছে তাৰ লগতে আৰু উৎপন্ন হ'ব অক্সিজেন তেতিয়া হলে এই বিক্ৰিয়াটোত আমি পালো এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ lead নাইট্ৰেটৰ পৰা কি হৈছে lead অক্সাইড নাইট্ৰোজেন ডাই অক্সাইড আৰু অক্সিজেন উৎপন্ন হৈছে এইটো এটা বিযোজন বিক্ৰিয়া আৰু এইটো তাপীয় বিযোজন বিক্ৰিয়া নিশ্চয় বুজি পালা আমি বিযোজন বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিলো আৰু কিছুমান বিযোজন বিক্ৰিয়া যিখিনি বিক্ৰিয়া আমি আলোচনা কৰিলো সেই বিক্ৰিয়াসমূহত আমি কি কৰিছিলো তাপ প্ৰয়োগ কৰি কোনো পদাৰ্থৰ বিযোজন ঘটাইছিলো এইবাৰ আমি আন এটা পৰীক্ষা চাম যেটো পৰীক্ষাত কি কৰা হয় বিদ্যুৎ প্ৰবাহ প্ৰয়োগ কৰি বিযোজন ঘটোৱা হয় চিত্ৰত দেখুৱাৰ দৰে এটা প্লাষ্টিকৰ মগ লোৱা প্লাষ্টিকৰ মগৰ তলিত দুটা ফুটা কৰা ফুটা দুটাত গ্ৰেফাইট দণ্ড এনেদৰে সংযোগ কৰা যাতে পানী নিগৰি পৰিব নোৱাৰে পানী বাহিৰলৈ ওলাই যাব নোৱাৰে এতিয়া আমি খুব ধুনীয়াকৈ চিত্ৰত দেখুৱাৰ দৰে দুটা টেষ্ট টিউব গ্ৰেফাইট দণ্ডৰ ওপৰত এনেকে বহাই দিম যাতে পানী সোমাব পাৰে অতি সহজে এবাৰ আমি কি কৰিম গ্ৰেফাইটৰ দণ্ড দুটাৰ তলফালে এটা 6 ভোল্টৰ ব্যাটাৰী এনেদৰে সংযোগ কৰা এইফালে এনড এইফালে কেথড এনড মানে ধনাত্মক আৰু কেথড মানে ঋণাত্মক সংযোগ কৰিলা এটা সুইচো সংযোগ কৰা এতিয়া আমি এই প্লাষ্টিকৰ মগ যে লৈছো সেই মগত এইখিনিলৈ পানী ঢালি দিলো পানী ঢালি দিয়াৰ পিছত আমি সুইচটো অন কৰি দিলো অলপ সময় পিছতেই আমি বুৰবুৰণি ওলোৱা দেখা পাম বুৰবুৰণি কত ওলাব টেষ্ট টিউবৰ ভিতৰত বুৰবুৰণি কিছু সময় ওলোৱাৰ পিছত আমি দেখা পাম যে দুটা টেষ্ট টিউবতে কি হৈছে বায়ু জমা হৈছে অৰ্থাৎ এতিয়া কিছু সময় পিছত আমি সুইচটো অফ কৰি দিলো
অফ কৰি দি টেষ্ট টিউব দুটা খুব সযতনে বাহিৰলৈ ওলাই আনিলো যাতে ভিতৰত জমা হোৱা গেছ বাহিৰলৈ ওলাই যাব নোৱাৰে। এটা জ্বলি থকা মমত এই টেষ্ট টিউব দুটা আমি পৰীক্ষা কৰিম। এতিয়া জ্বলি থকা মমৰ ওচৰত বায়ু ভৰ্তি টেষ্ট টিউবটো এনেকৈ ধৰিলে আমি দেখা পাম যে এটা টেষ্ট টিউবত বেছিকৈ জুই ওলাইছে আৰু আনটো টেষ্ট টিউব এনেকৈ ধৰোতে কি হৈছে ফটফটকৈ শব্দ হৈ জুই জ্বলিছে। আমি জানো জুই জ্বলিবলৈ অক্সিজেন লাগে আৰু হাইড্ৰোজেন জুইত পুৰে। যেতিয়া জুই বেছিকৈ জ্বলিছিল তেতিয়া নিশ্চয় সেই গেছটো অক্সিজেন গেছ হ'ব আৰু যেতিয়া ফটফট শব্দকৈ জুই জ্বলিছিল সেইটো নিশ্চয় হাইড্ৰোজেন গেছ হ'ব, কাৰণ হাইড্ৰোজেন গেছ ফটফট শব্দকৈ পুৰে আমি পাইছিলোঁ। ভালকৈ নিৰীক্ষণ কৰিলে আমি দেখা পাম যে এনডত যিখিনি গেছ উৎপন্ন হৈছে সেই গেছতকৈ কেথডত উৎপন্ন হোৱা গেছৰ পৰিমাণ বেছি। তেতিয়াহ'লে এনডত নিশ্চয় অক্সিজেন গেছ জমা হ'ব আৰু কেথডত নিশ্চয় হাইড্ৰোজেন গেছ জমা হ'ব, কিয়নো অক্সিজেন গেছে ঋণাত্মক আয়ন গঠন কৰে আৰু হাইড্ৰোজেন গেছে ধনাত্মক আয়ন গঠন কৰে। গতিকে ঋণাত্মক আয়ন কেথডত মুক্ত হ'ব আৰু ধনাত্মক আয়ন এনডত মুক্ত হ'ব। গতিকে আমি ক'ব পাৰোঁ যে এই টেষ্ট টিউবত অক্সিজেন গেছ জমা হৈছে আৰু এই টেষ্ট টিউবত হাইড্ৰোজেন গেছ জমা হৈছে। এতিয়া যদি আমি পৰ্যবেক্ষণ কৰোঁ তেতিয়াহ'লে দেখা পাম এনডত জমা হোৱা গেছতকৈ কেথডত জমা হোৱা গেছৰ পৰিমাণ দুগুণ। সেইকাৰণেই দুগুণ, এটা পানীৰ অণুত দুটা হাইড্ৰোজেন থাকে আৰু এটা অক্সিজেন থাকে। এটা পানীৰ অণুত থকা হাইড্ৰোজেন আৰু অক্সিজেনৰ অনুপাত 2:1। সেইবাবে হাইড্ৰোজেনৰ পৰিমাণ অক্সিজেনৰ পৰিমাণতকৈ দুগুণ। এতিয়া এই যে পৰীক্ষাটো কৰিলোঁ ইয়াতে বিক্ৰিয়া হ'ল, বিক্ৰিয়াটো আমি এনেকৈ লিখিব পাৰোঁ। আমি কি লৈছিলোঁ? পানী, লিকুইড। কি প্ৰয়োগ কৰিলোঁ? বিদ্যুৎ প্ৰবাহ। বিদ্যুৎ প্ৰবাহ কি উৎপন্ন হ'ল? হাইড্ৰোজেন গেছ আৰু অক্সিজেন গেছ। সমীকৰণটো সমতুল কৰি দিয়া, এইফালে 2 দি দিয়া, ইয়াতে হাইড্ৰোজেনৰ সন্মুখতো 2 দি দিয়া। এই ৰাসায়নিক সমীকৰণটো চোৱা, আমি পানীৰ বিদ্যুৎ বিশ্লেষণ ঘটাইছোঁ বিদ্যুৎ প্ৰবাহ প্ৰয়োগ কৰি, তাতে হাইড্ৰোজেন গেছ আৰু অক্সিজেন গেছ উৎপন্ন হৈছে। এই বিক্ৰিয়াটোত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থৰ পৰা দুটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে। গতিকে এই বিক্ৰিয়াটো এটা বিযোজন বিক্ৰিয়া আৰু কেনেকৈ হৈছে? বিদ্যুৎ প্ৰবাহ প্ৰয়োগৰ ফলত। গতিকে আমি বিদ্যুৎ প্ৰবাহ প্ৰয়োগ কৰিও বিযোজন বিক্ৰিয়া সংঘটিত কৰিব পাৰোঁ। এইখিনিলৈ বুজি পালা? এবাৰ আমি আহোঁ কেনেকৈ সৌৰশক্তি ব্যৱহাৰ কৰি আমি বিযোজন ঘটাব পাৰোঁ। এটা চীনামাটিৰ পাত্ৰ লোৱা, চীনামাটিৰ পাত্ৰত কি কৰা? 2 গ্ৰাম সিলভাৰ ক্লৰাইড AgCl। ইয়াতে সিলভাৰৰ যোজ্যতা 1, ক্লোৰিনৰ যোজ্যতাও 1। সিলভাৰ ক্লৰাইডৰ বৰণ হৈছে বগা। আমি যদি চীনামাটিৰ থালত সিলভাৰ ক্লৰাইড কিছু সময় থৈ দিওঁ ৰ'দৰ পোহৰত, কিছু সময় পিছত আমি দেখা পাম যে বগা ৰংটো মটিয়া বৰণলৈ পৰিণত হৈছে।
তেন্তে নিশ্চয় ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে যেহেতু ৰঙৰ পৰিৱৰ্তন হৈছে। এইটো এটা বিযোজন বিক্ৰিয়া। বিক্ৰিয়াটো আমি এনেকৈ লিখিব পাৰোঁ। আমি কি ব্যৱহাৰ কৰিছোঁ? সিলভাৰ ক্লৰাইড। কেনেকুৱা পৰিৱেশত ৰাখিছোঁ? সূৰ্যৰ পোহৰত ৰাখিছোঁ। কি উৎপন্ন হৈছে? মটিয়া বৰণলৈ পৰিৱৰ্তন হৈছে। গতিকে মটিয়া বৰণৰ পদাৰ্থটো হ'ল সিলভাৰ। আৰু কি উৎপন্ন হৈছে? ক্লৰিন। ক্লৰিন গেছ বাহিৰলৈ ওলাই গৈছে। এইটো এটা বিযোজন ৰাসায়নিক বিক্ৰিয়া। আৰু এই বিযোজনটো আমি কেনেকৈ ঘটালো? সূৰ্যৰ পোহৰত ৰাখি। ঠিক তেনেদৰে আমি আৰু এটা উদাহৰণ ল'ব পাৰোঁ। সিলভাৰ ব্ৰমাইড একেদৰে সূৰ্যৰ পোহৰত ৰাখিলেও সিলভাৰ উৎপন্ন হ'ব আৰু ব্ৰমিন উৎপন্ন হ'ব। কলা বগা ফটোগ্ৰাফিক প্লেটত এনেধৰণৰ বিক্ৰিয়া ঘটোৱা হয়। অৰ্থাৎ তাতে সিলভাৰ ক্লৰাইড নহলে সিলভাৰ ব্ৰমাইড ব্যৱহাৰ কৰা হয়। যেতিয়া সূৰ্যৰ পোহৰ পৰে বা বাহিৰৰ পোহৰ পৰে তেতিয়া যিখিনি অংশত পোহৰ পৰে সেই অংশটো মটিয়া বৰণলৈ পৰিণত হয়। অৰ্থাৎ তাতে সিলভাৰ উৎপন্ন হয় আৰু সেইখিনি আন্ধাৰ হৈ পৰে। এনেদৰে কি কৰা হয়? কলা বগা ফটোগ্ৰাফিক প্লেট প্ৰস্তুত কৰা হয়। এইখিনিলৈ তোমালোকে নিশ্চয় বুজিব পাৰিছা। আমি বিযোজন বিক্ৰিয়া পালো। এইবাৰ আমি আৰু এটা বিক্ৰিয়া চাওঁ। আমি কি কৰিলো? এটা পৰীক্ষানলীত 2 গ্ৰাম মান বেৰিয়াম হাইড্ৰক্সাইড আৰু 1 গ্ৰাম মান এমোনিয়াম ক্লৰাইড যোগ কৰিলো। এই পৰীক্ষাটো কাঁচৰ গিলাচত কৰিলে বেছি সুবিধাজনক হয়। গতিকে আমি পৰীক্ষানলী ল'ব পাৰোঁ, কাঁচৰ গিলাচো ল'ব পাৰোঁ। আমি কি লৈছোঁ? বেৰিয়াম হাইড্ৰক্সাইড লৈছোঁ এনেধৰণৰ বগা বৰণৰ। আৰু কি লৈছোঁ? এমোনিয়াম ক্লৰাইড লৈছোঁ এনেকুৱা বগা বৰণৰ। এতিয়া আমি কি কৰিম? কাঁচৰ দণ্ডৰে ভালকৈ কিছু সময় লৰাই থাকিম। কিছু সময় লৰাই দিয়াৰ পিছত আমি দেখা পাম গোটা বগা পদাৰ্থ অধক্ষিপ্ত হৈছে। আৰু পাত্ৰত যদি আমি হাতেৰে চুই চাওঁ তেতিয়াহ'লে দেখা পাম যথেষ্ট চেঁচা হৈছে। এই বিক্ৰিয়াটো আমি এনেদৰে লিখিছোঁ। কি লৈছোঁ? বেৰিয়াম হাইড্ৰক্সাইড আৰু কি লৈছোঁ? এমোনিয়াম ক্লৰাইড। উৎপন্ন হৈছে বেৰিয়াম ক্লৰাইড যিটো বগা অধক্ষেপ কৰিছে আৰু তাৰ লগতে উৎপন্ন হৈছে এমোনিয়া আৰু পানী। থাৰ্মোমিটাৰেৰে জুখো তেতিয়াহ'লে দেখা পাম প্ৰায় -25 ডিগ্ৰী সেলসিয়াছলৈ তাপ অৱনমিত হৈছে। এই বিক্ৰিয়াটোত আমি কি দেখিলো? যে যদিও আমি তাপ প্ৰয়োগ কৰা নাই কিন্তু বাহিৰৰ পৰিৱেশৰ পৰা তাপ শোষণ কৰি বিক্ৰিয়াটো সংঘটিত হৈছে আৰু সেইকাৰণে পাত্ৰটো যথেষ্ট চেঁচা হৈছে। এই বিক্ৰিয়াটো তেতিয়াহ'লে এটা তাপগ্ৰাহী বিক্ৰিয়া। এই বিক্ৰিয়াটো বিভিন্ন প্ৰকাৰৰ বিক্ৰিয়া হ'ব। আমি প্ৰথমতে কি পালো? নাম্বাৰ 1 তাপগ্ৰাহী বিক্ৰিয়া। 2 নম্বৰ এই বিক্ৰিয়াটো এটা দ্বি অপহৰণ দ্বি অপহৰণ বিক্ৰিয়া আমি পিছলৈ পাম কিয়নো বিক্ৰিয়াটোত আয়নৰ বিনিময় ঘটিছে। এই বিক্ৰিয়াটো এটা প্ৰশমন বিক্ৰিয়া কিয়নো বেৰিয়াম হাইড্ৰক্সাইড ক্ষাৰকীয় আৰু এমোনিয়াম ক্লৰাইড আম্লিক। গতিকে ক্ষাৰক আৰু অম্লৰ মাজত বিক্ৰিয়া হৈ লৱণ আৰু পানী উৎপন্ন হৈছে। সেইকাৰণে ই এটা প্ৰশমন বিক্ৰিয়া। 4 নম্বৰত এই বিক্ৰিয়াটো এটা অধক্ষেপণ বিক্ৰিয়া কিয়নো
ইয়াতে বেৰিয়াম ক্লৰাইড অধক্ষিপ্ত হৈছে। গতিকে এই বিক্রিয়াটো আমি 4 ধৰণৰ বিক্রিয়া পালো কি কি? তাপগ্ৰাহী, দ্বিঅপহৰণ, প্ৰশমন আৰু অধক্ষেপণ। ঠিক আছে, বুজিব পাৰিছা? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি বিযোজন বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিলো। এতিয়া এই অধ্যায়ৰ লগত সংগতি ৰাখি আমি দুটামান প্ৰশ্ন চাওঁ। 1 নম্বৰ প্ৰশ্ন, এটা পদাৰ্থ এক্সৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। এক্সৰ নাম আৰু সংকেত লিখা। সাধাৰণতে বেৰত কি ঘঁহা হয়? শিথিলিত চূণ। গতিকে সেই শিথিলিত চূণটো আমি কোনটো পদাৰ্থৰ পৰা পাওঁ? সেই পদাৰ্থটোৱেই হ'ব এই কুৱেশ্যনটোৰ উত্তৰ। তো বগা ৰং দিবলৈ আমি ব্যৱহাৰ কৰোঁ কি? কেলছিয়াম অক্সাইড। এইটো নাম্বাৰ 1। 2 নম্বৰ কুৱেশ্যনৰ উত্তৰ, পানীৰে সৈতে পদাৰ্থ এক্সে কৰা বিক্রিয়াটো লিখা। নাম্বার 2 ক্যালসিয়াম অক্সাইড সলিড, পানিরে হইতে বিক্রিয়া H2O, লিকুইড উৎপন্ন হব ক্যালসিয়াম হাইড্রক্সাইড। বিক্রিয়াটো আমি লিখিলো, চোৱা ক্যালসিয়াম হাইড্রক্সাইড একুয়া। বিক্রিয়াটো আমি লিখিলো, এতিয়া আমি চাম বিক্রিয়াটো সন্তুলন হৈ আছে নেকি। ক্যালসিয়াম এটা আছে, ক্যালসিয়াম এটা আছে, অক্সিজেন দুটা আছে, অক্সিজেন দুটা আছে, হাইড্রোজেন দুটা আছে, হাইড্রোজেন দুটা আছে। গতিকে বিক্রিয়াটো ইতিমধ্যেই সন্তুলন হৈ আছে। কুৱেশ্যনৰ এনসাৰ বুজি পালা? এতিয়া 2 নম্বৰ, কাৰ্যকলাপ 1.7ত এটা পৰীক্ষানলত সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষানলত সংগ্ৰহ কৰা গেছৰ পৰিমাণৰ দুগুণ কিয়? এই গেছটোৰ নাম কি? আমি ইতিমধ্যে আলোচনা কৰিছোৱে। গতিকে পৰীক্ষাটো আমি পুনৰাই চাওঁ। এইটো পৰীক্ষা আছিল, কি কৈছে? এটা পৰীক্ষানলত উৎপন্ন হোৱা গেছ আনটো পৰীক্ষানলত উৎপন্ন হোৱা গেছৰ দুগুণ কিয়? যেহেতু আমি পানীৰ বিদ্যুৎ বিশ্লেষণ ঘটাইছো, এটা পানীৰ অণুত কি থাকে? দুটা হাইড্রোজেন আৰু এটা অক্সিজেন থাকে। গতিকে হাইড্রোজেনৰ পৰিমাণ অক্সিজেনৰ দুগুণ। সেইবাবেই এটা পৰীক্ষানলীত উৎপন্ন হোৱা গেছ আনটো পৰীক্ষানলীত উৎপন্ন হোৱা গেছৰ দুগুণ। তেতিয়াহ'লে যিটো গেছ দুগুণ পৰিমাণে উৎপন্ন হৈছে সেইটো হৈছে হাইড্রোজেন, আৰু যিটো তাতকৈ কম 1 গুণ উৎপন্ন হৈছে সেইটো গেছ হৈছে অক্সিজেন। কুৱেশ্যনৰ এনসাৰ তোমালোকে নিশ্চয় পালা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি বিযোজন বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিলো। যদি মোৰ ক্লাছসমূহ ভাল লাগিছে তেন্তে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।